দেখিছে শিৱ মন্দিৰলৈ যাবলৈ কাৰণে ওলাইছোঁ। বৰষুণ আহি গ'ল। এজোপা নীলকণ্ঠ ফুল হয়। মই শিৱ মন্দিৰলৈ যাবলৈ কাৰণে ছিঙিম এতিয়া। সকলোখিনি ফুল মোৰ ঘৰতে আছে। ইয়াত 3পাহ ফুল সংগ্ৰহ কৰিম। সকলো 3পাহ ল'ম। তাৰ 3পাহ ফুল ল'লোঁ। তাৰপিছত এইটো ৰাম তুলসী হয়, যাক আমি ৰাম তুলসী বুলি কওঁ। ইয়াৰো 3পাহ ল'ম। তাৰপিছত ইয়াত তুলসী 3পাহ ল'ম। আৰু তুলসী 3পাহ লৈ ল'লোঁ। এতিয়া আমি জবা ফুলৰ ওচৰত আহি গ'লোঁ। জবা ফুল ল'ম এতিয়া 3পাহ। বৰষুণ পৰি আছে। মই ধতুৰা ফুলৰ ওচৰত আহি গ'লোঁ। দেখিছে এজোপা ধতুৰা, এপাহ লাগি আছে। মোৰ কপালখন ভাল। এইপাহ ধতুৰা এপাহ লাগি আছে। এইপাহ বৰষুণ পৰি আছে। দেখিছে সকলোখিনি ফুল কালেক্ট কৰিলোঁ। তাৰপাছত এতিয়া এইখিনি ফুল থ'ম। পিছে সকলোখিনি ফুল সংগ্ৰহ কৰিলোঁ। কলপাতো কাটিলোঁ। এতিয়া দুবৰি বন ল'ম। তাৰপাছত গাখীৰ ল'ম, ধূপ চাকি বন্তি সকলোখিনি ল'ম, তামোল পাণ। দেখিছে শিৱ মন্দিৰলৈ যাবলৈ কাৰণে মই সকলোখিনি ল'লোঁ। এয়া গাখীৰ আমাৰে ঘৰৰ গাখীৰ। তাৰপিছত এয়া ফুল সকলোখিনি আমাৰ ঘৰৰে হয়। তামোল পাণ, মেচ, ধূপ, পইচা সকলোখিনি ল'লোঁ। পানী লৈ লৈছোঁ। তাৰপিছত গাখীৰখিনি এতিয়া মই বটলত ভৰাম, যিহেতু বৰষুণ পৰি আছে আমাৰ ইয়াত। তাৰপাছত তামৰ পাত্ৰটো লৈছোঁ। এয়া গাখীৰ মই শিৱলিংগত দিম।